নবীন বৰগোহাঁই আছে, যি নবীন বৰগোহাঁই আচলতে অসমীয়া বুৰঞ্জীক নতুন ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন ধৰণৰ বুৰঞ্জী কামৰ লগত নবীন বৰগোহাঁই জড়িত আছে। মই হজৰত মহম্মদৰ দেৱৰ যি আচলতে তেওঁ জিকিৰ বা জাৰি যিসমূহ তেওঁ লিখি গ'ল, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বিলাই গ'ল, এই সময়ত আচলতে নতুন প্ৰজন্মই কেনেধৰণে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে? ইয়াত যিজন আজান ফকীৰ চাহেব আহিছিলে, আজান ফকীৰ চাহেবে ইয়ালৈ বাগদাদৰ পৰা তেওঁ মানে অসমলৈ আহিছিলে খাইবাৰ গিৰিপথ পাৰ হৈ। আৰু তাৰপিছত ইয়াত যি শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্মৰ তেওঁ বৰগীত আছিলে বা ইয়াৰ যি আমাৰ লোকগীত, বিয়ানাম, আইনাম, ধাইনাম, এই সকলোবোৰ তেওঁ আয়ত্ব কৰিছিলে। আয়ত্ব কৰি তেওঁ কোৰাণ কিতাপৰ পৰা আৰু এই বস্তুটো মিলাই তেওঁ এটা সুৰীয়া জিকিৰ ৰচনা কৰিছিলে। সেইকাৰণে জিকিৰত আপুনি ইছলামৰ উপাদান বা হিন্দুৰ উপাদান সকলো পোৱা যায়। এটা সম্প্ৰীতিৰ তেওঁ নিদৰ্শন দেখুৱাইছিলে। আৰু আমি য'ত এতিয়া উপস্থিত আছোঁ, আজান পীৰ দৰগাহ, ইয়াতেই তেওঁক আচলতে ইন্তেকাল হোৱা বুলি কোৱা হয়। আৰু এই যি দৰগাহ, অকল আজান পীৰ দৰগাহে নহয়, অসমত যিমান দৰগাহ আছে, অসমত 40খন দৰগাহৰ কথা পোৱা যায়। আৰু এই 40খন দৰগাহত আচলতে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিটো বৰ্তি আছে। ইয়াত হিন্দুৱে হওক মুছলমানে হওক, ইয়াত কোনো কথা নাই। এজন পীৰক সকলোৱে তেওঁৰ পৰা আচলতে তেওঁৰ জৰিয়তে ভগৱানলৈ বা আল্লালৈ কিবা তেওঁৰ দুৱা বিচাৰে, মোনাজাত কৰে। মোনাজাত কৰি তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰে। এইটো আচলতে এটা সম্প্ৰীতিৰ নিদৰ্শন। এইটো হিন্দীত এটা শব্দ আছে খুবচুৰতি। এইটো আমাৰ অসমীয়া সমাজৰ বা আমাৰ যি ভাৰতবৰ্ষৰ এটা খুবচুৰতি বুলি ক'ব পাৰি। ইয়ালৈ আহি অনুভৱটো খুব ভাল লাগিছে। ইয়াত হিন্দু হওক, মুছলমান হওক বা বিভিন্ন অন্যান্য যি ধৰ্মাৱলম্বী, সকলো ধৰ্মাৱলম্বী লোক ইয়াত উপস্থিত হৈছে। আৰু বিশেষত এইটো আজান পীৰ যি দৰগাহ, এই দৰগাহৰ বিশেষ তাৎপৰ্য আছে। বিশেষত আজান পীৰ চাহেব তেওঁ বাগদাদৰ পৰা আহিছিলে, আহি আমাৰ ইয়াত সোণপুৰত থাকিছিলে, শিৱসাগৰত। আৰু ইয়াত যি তেওঁ অসমীয়া ভাষা শিকিছিলে, প্ৰথমতে অসমীয়া ভাষা শিকি ইয়াৰ যি আইনাম, বিয়ানাম, ধাইনাম আৰু যি শংকৰদেৱৰ বৈষ্ণৱ দৰ্শনৰ যি বৰগীত, এই বৰগীত সকলো তেওঁ আয়ত্ব কৰিছিলে। আয়ত্ব কৰি তাৰপিছত তেওঁ কোৰাণৰ পৰা যি ধৰ্মীয় যিবোৰ ভাৱনা, সেই ভাৱনাখিনি লৈ তেওঁ এবিধ বিশেষ গীত ৰচনা কৰিছিলে। অসমীয়া ভাষাত সেই গীতখিনি হৈছে জিকিৰ। আৰু তাত আপুনি হিন্দু উপাদানো পাব, মুছলমানৰ উপাদানো পাব। আচলতে তাত তেওঁ দেহতত্বৰ কথা কৈছিলে, জীৱন জগতৰ কথা কৈছিলে। গতিকে সেইখিনি সকলো কাৰণে গ্ৰহণযোগ্য। আৰু সেই সুৰীয়া জিকিৰখিনিয়ে আজিও আমাৰ সমাজ জীৱনক মানে উজ্জীৱিত কৰি ৰাখিছে। আৰু এই যিখিনি দৰগাহ, অকল আজান পীৰ দৰগাহ বুলি নহয়, অসমত আচলতে 40খন দৰগাহ পোৱা যায় ব্ৰহ্মপুত্ৰৰ বৰাক ভেলীত। আৰু এই 40খন দৰগাহৰ উদ্দেশ্যটো হৈছে তাত যিজন পীৰ থাকে বা যিজন মহান ব্যক্তি আছিলে, সেই মহান ব্যক্তিজনক আচলতে প্ৰাৰ্থনা কৰা হয় তেওঁৰ জৰিয়তে, যাতে আল্লাহ বা ভগৱানে যাতে মানুহৰ মনোকামনা পূৰ্ণ কৰে। আৰু এইটো কাৰণে অকল হিন্দু বা মুছলমান সকলোৱে ইয়াত মম জ্বলায় বা দোৱা কৰে, মোনাজাত কৰে। এইটো এটা সম্প্ৰীতিৰ নিদৰ্শন। আৰু এইটো গোটেই অসমীয়া জাতিটোৰ বা আমাৰ ভাৰতবৰ্ষৰ এটা খুবচুৰতি। বা এই যি হিন্দু মুছলমানৰ যি সংঘাতৰ যি কথাবোৰ কৈ থাকে, আচলতে এইবোৰ আমাৰ ইয়াত নাই। এই মানে দৰগাহবোৰে বা অন্যান্য ধৰ্মীয় অনুষ্ঠানবোৰে এই কথাটো প্ৰমাণ কৰি আহিছে।